পথ সুৰক্ষা মাহ উপলক্ষে বিশ্বনাথ আৰক্ষীয়ে অব্যাহত ৰাখিছে সজাগতা মুকলি সভা। জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰাৰ দৰে আজিও বিশ্বনাথ জিলাৰ ১ নং চেলাইখাইটি আৰু ২ নং চেলাইখাইটিৰ দুখনকৈ স্থানত আয়োজন কৰা হয় পথ সুৰক্ষা সজাগতাৰ সভাৰ। চেলাইখাইটিৰ ৰাইজৰ সহযোগত আৰু বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সজাগতামূলক সভাত প্ৰায় ৩০০ শতাধিক লোকে অংশগ্ৰহণ কৰে। দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত ৰাইজৰ মাজলৈ অনা এনেধৰণৰ সজাগতামূলক সভাই ৰাইজক উপকৃত কৰিব বুলি উল্লেখ কৰে চেলাইখাইটিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহিৰাম ৰঘাগে। সদস্য আমাৰ ইয়াত উপস্থিত হোৱা নাছিল, তেখেতসকলেও নিজৰ নিজৰ ঘৰত সেই সজাগতাৰ কথা ছাৰসকলে যিবিলাক আমাক কৈ গৈছে আৰু আপোনালোকেও ছ'চিয়েল মিডিয়া আৰু বিভিন্ন মিডিয়াতো চাব। আজি পথ সুৰক্ষাৰ সপ্তাহটো কেনেদৰে পালন কৰিব লাগে মই নিয়মবিলাক কোৱা নাই, আৰু নিয়মবিলাক সকলে ছাৰসকলে কৈ গ'ল যিবিলাক ক'বলগীয়া। আৰু আপোনালোকৰ আমাৰ কাৰণে সৌভাগ্যৰ কথা, তেখেতসকলে আমাৰ মাজত আহি এই ৰাইজক যিটো সজাগতা সভা আমাৰ অংকেৰ পূজাৰ সময়ত যি সজাগতা সভা অনুষ্ঠিত কৰিলে তেখেতসকললৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও তেনেকৈ যাতেই আমাৰ অঞ্চলৰ বিষয়ে চিন্তা কৰি আৰু আমাৰ কাৰণে বিশেষকৈ চিন্তা কৰি আজি আহিছে। আমি মানুহ গতিকে আমিও জীয়াই থকাৰ এটা অধিকাৰ আছে। সেই জীয়াই থকা অধিকাৰৰ ওপৰত তেখেতসকলে যিবিলাক আমি নিজৰ জীৱনটো সুৰক্ষাৰ কাৰণে যিবিলাক নিয়মাৱলী কৈ গ'ল, সেই নিয়মাৱলীবিলাক আজিৰ পৰা ছাৰসকলে কৈছে যে শপতটো ল'বলৈ কৈছে। গতিকে শপত লওক। মই নকওঁ হেলমেট পিন্ধিব লাগে আৰু ব্ৰেক নথকা বাইক বা গাড়ী চলাব নালাগে, ছিট বেল্ট লগাব লাগে, সেইবিলাক কথা আৰু দুৰ্গাই নকওঁ। শেষত মই আজি ৰংকেৰ পূজাৰ উপলক্ষে আমাৰ মাজত আৰক্ষী অধীক্ষক আৰু IC ছাৰ উপস্থিত হোৱাৰ কাৰণে লগতে তেখেতসকলৰ পৰিয়ালবৰ্গত বিষয়ববীয়া সহকাৰীসকলৰ অহাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব। বালিচাঙৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, DB নিউজ।